নমস্কাৰ জয় আই অসম মই শংকৰ বগীবিল আৰু আপোনালোকক স্বাগতম জনাইছো শংকৰ বগীবিল ইউটিউব চেনেলত। আসাম পুলিচৰ ৰিজাল্ট দেৰি হৈছে, ঘুষ চলিব নেকি? এইটো কালি মোৰ এটা লাইভত লৰা এজনে সুধি আছিলে। মই ভিডিঅ'টো চাই লোৱা, ক্লিপটো চাই লোৱা। অংকুৰে সুধিছে যে এবাৰ বহুত দেৰি হৈছে, ৰিজাল্টটো পইচা চলিছে নেকি? চোৱা, ভিডিঅ'টো চালে ল'ৰাজনৰ মনৰ দুখ হৈছে। সন্দেহ হ'ব পাৰে এই কথাটো, যিটো প্ৰশ্ন ল'ৰাজনে উত্থাপন কৰিছে সেই সন্দেহটো 100% একদম মানে সন্দেহ কৰা কথা হয়। কিন্তু আজিৰ এই ভিডিঅ'ৰ যোগেদি মই সম্পূৰ্ণৰূপে ক্লিয়াৰিফিকেশ্যন কৰি দিম যে সঁচাকৈ ঘুষ চলিব নেকি এবাৰ, মানে যিটো আসাম পুলিচৰ এক্সাম হৈছে। মই আপোনালোকক এটা কথা কৈছোঁ, চক একদম এবাৰ আপোনালোকে ফিজিকেল যিটো হ'ল বা এক্সামটো যিটো হ'ল সম্পূৰ্ণৰূপেৰে নিকাশ হৈছে। কথাটো বুজি পাইছেনে? একদম নিকাশ হৈছে, ক'তোৱে ঘুষৰ প্ৰশ্ন উঠা নাই না। আপুনি ৰানিং নিজে কৰিছে, আপুনি যিমান নাম্বাৰ পাইছে সেই নাম্বাৰতহে আপোনালোকে নাম আহিছে, গম পাইছেনে? ইমান নাম্বাৰ পোৱা ল'ৰাও ফেইল কৰিছে, আপোনালোকে কিমান যোগ্য ল'ৰা ফেইল কৰিছে সেই আপোনালোকে নিজেই জানে। এতিয়া কথাটো আহি যায় যে এবাৰ ঘুষ চলিব নেকি? মই আপোনালোকক ক্লিয়াৰ কাট কথা যে ফাইনেল মেৰিটত যিটো ভাইবা হৈ গ'ল, ভাইবাৰ পিছত যিটো ফাইনেল মেৰিট হ'ল, সেই মেৰিটত একদম 100% গেৰেণ্টি দিছোঁ যে এবাৰ ঘুষ নচলে। 100% গেৰেণ্টি আছে যে আপোনালোকৰ ঘুষ নচলে। এই প্ৰশ্নটো মাইণ্ডত সোমাই লওক আৰু বিন্দাছ থাকক। আপোনালোকে ৰিজাল্ট অতি কম সময়ৰ ভিতৰতে মানি লওক যে আপোনালোকৰ এই মাহৰ শেষৰলৈকে নহ'লে আগৰ মাহৰ 10 তাৰিখে আপোনালোকৰ জইনিং আছে, কৈছে নহয় এপইণ্টমেণ্ট দিম বুলি কণিকে, আৰু আগৰ মাহৰ আৰম্ভণিতে নহ'লে এই মাহৰ শেষৰলৈকে আপোনালোকে ৰিজাল্ট পাই যাব। সেইটো ভয় কৰিবলৈ কোনো প্ৰয়োজনীয়তা নাই। আৰু যিটো আপোনালোকে সন্দেহ আহিছে যে ঘুষ চলিব, সেই কথা 100% মিছা, আৰু সেইটো মনত নানিব। এইটো অভাৰ থিংকিঙৰ কাৰণে হৈছে। তেতিয়ালৈ ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে অন্য গ্ৰুপৰে শ্বেয়াৰ কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।